আজি মহাবীৰ চিলাৰায় দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰাণৰ ধেমেচিতো মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী পালন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত খোৱাং আঞ্চলিক সমিতি আৰু অৰুণোদয় সংঘ সন্মিলিত যুৱ মঞ্চ ধেমেচিৰ সহযোগত এই দিৱস পালন কৰা হয়। পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মূল্যাপন কৰাৰ পিছতে 12 ৰহণীয়া সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। এই শোভাযাত্ৰাত কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ খোৱাং আঞ্চলিক সমিতি আৰু আমাৰ অৰুণোদয় সংঘ আৰু আমাৰ সন্মিলিত যুৱ মঞ্চ ধেমেচি সহযোগত আমি 515তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আমাৰ ধেমেচি কলালুৰ কোচ ৰাস মঞ্চত আয়োজন কৰা হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি কিনি ইয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে গৈছে আৰু তেওঁলোক কিছু সময় পিছতে আহি আমাৰ মাজত উপস্থিত হোৱাৰ লগে লগে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু এই মুকলি সভা আৰম্ভ হোৱাৰ লগে লগে আমাৰ অসমীয়া জাতীয় জীৱনৰ জাতীয়তাবাদী নেতা শৃংখল চলিহা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। লগতে অন্যান্য আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ খোৱাং সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত থাকিব। ইতিমধ্যে অসীম হাজৰিকা ছাৰ আহিলে, তেখেতে তত্ত্বগধুৰ বক্তব্যৰে আমাৰ বক্তব্য ৰাখি গ'ল আৰু লগতে আমি আশা কৰিছোঁ যে পৰৱৰ্তী যিখিনি আমাৰ অনুষ্ঠান হ'ব ইয়াতো আমাৰ আপোনালোকৰ সহযোগিতাৰ লগতে আমাৰ অন্যান্য ৰাইজৰ আমি সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু লগতে এই পবিত্ৰ ক্ষণত আমি সদৌ অসমৰ সমূহ ৰাইজলৈ আমি চিলাৰায় দিৱসৰ আমি আন্তৰিক শুভকামনা আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ সদৌ অসম কোচ ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি আৰু খোৱাং আঞ্চলিক সমিতি
কলালো কোচগাঁও স্থানীয় ৰাইজ আৰু সন্মিলিত যুৱ মঞ্চ ধেমেচি উদ্যোগত সহযোগত আৰু আতিথ্য সকলোৱে সামিল মিলিলে এই অনুষ্ঠানভাগি আমি আয়োজন কৰিছোঁ। বিগত বছৰৰ দৰে এইবাৰ 515তম মহাবীৰ চিলাই দিৱসৰ বঁটাটি আমি আমাৰ ইয়াৰ স্থানীয় শ্ৰীযুত খগেন চৌধুৰী ডাঙৰীয়ালৈ আগবঢ়াবলৈ মনস্থ কৰিছোঁ। আৰু আজি দেখিছে আপোনালোকে ৰাতিপুৱা 7 বজাত মাৰাথন দৌৰ আৰম্ভ হৈছিল আৰু 8 বজাত আপোনাৰ পতাকা উত্তোলন আৰম্ভ হ'ল। কাৰ্যসূচী সম্পূৰ্ণ কৰা হৈছে। আমি 12ৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰাও পালন কৰিলোঁ আৰু পৰৱৰ্তী মুকলি সভা আয়োজন কৰা হ'ব।